কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰা প্ৰতিৰোধ কৰিবৰ বাবে বিজেপিৰ পৰিকল্পিত আক্ৰমণ একেদিনাই কেইবাখনো জনকল্যাণমূলক আঁচনি ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ মহিলা আত্মসহায়ক গোটৰ সদস্যই উদ্যমিতা বিকাশৰ বাবে পাব 10,000 টকা এই টকা চৰকাৰক ঘূৰাই দিব নালাগে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে সাহায্য প্ৰদান কৰা হ'ব মুঠতে 3,500 কোটি টকা ব্যয়েৰে এই আঁচনিখনে প্ৰায় 39 লাখ মহিলাক সামৰি ল'ব অসমত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা আৰম্ভ হোৱাৰ দিনাই অৰ্থাৎ 18 জানুৱাৰীৰ পৰা পঞ্চায়তে আবেদন পত্ৰ বিতৰণ হ'ব 25 জানুৱাৰী পৰ্যন্ত বিতৰণ হ'ব আবেদন পত্ৰ প্ৰথম বছৰৰ পাছত ব্যৱসায়িক প্ৰকল্প সফলভাৱে সমাপন কৰা মহিলাক চৰকাৰৰ তৰফৰ পৰা 12,500 আৰু বেংকৰ তৰফৰ পৰা 12,500 মুঠ 25,000 টকাৰ সাহায্য প্ৰদান কৰা হ'ব এই আঁচনিৰ হিতাধিকাৰী হ'বৰ বাবে বান্ধি দিয়া হৈছে তিনিটা চৰ্ত প্ৰথম সাধাৰণ শ্ৰেণী আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ মহিলাৰ তিনিটাকৈ বেছি সন্তান থাকিব নোৱাৰিব অৱশ্যে ওবিসি মৰাণ মটক আৰু চাহ জনজাতি মহিলাক ইয়াৰ পৰা ৰেহাই দিয়া হৈছে দ্বিতীয় চৰ্ত অমৃত বৃক্ষ অভিযানৰ সময়ত ৰোপণ কৰা দুটাকৈ গছপুলি জীৱিত থকাৰ প্ৰমাণ দিব লাগিব তৃতীয় চৰ্ত কোনো মহিলাৰ যদি কন্যা সন্তান থাকে আৰু যদি তাই 6 বছৰৰ ওপৰৰ হয় তেন্তে বিদ্যালয়ত পঢ়ি থকা হ'ব লাগিব বিদ্যালয়লৈ নগলে আঁচনিৰ সুবিধা নাপাব আবেদন পত্ৰসমূহ একেদিনাই বিতৰণ কৰা হ'ব আবেদন পত্ৰ ভৰ্তি আৰু ব্যৱসায়িক প্ৰকল্পৰ বাবে ঠায়ে ঠায়ে কৰ্মশালাৰ আয়োজন কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাষাত এই আঁচনি দেশৰ ভিতৰতে একক আৰু অনন্য বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে জনতা ভৱনত সংবাদ মেলযোগে এই আঁচনিখনৰ কথা সদৰি কৰে কি কয় মুখ্যমন্ত্ৰী আঁচনি সন্দৰ্ভত দেখুৱাইছো 39 লাখ মহিলা 39 লাখ মহিলা গ্ৰাম্য অঞ্চলত আত্মসহায়ক গোটৰ সৈতে জড়িত আছে আৰু নগৰীয়া অঞ্চলতো প্ৰায় 3 লাখ মহিলা আত্মসহায়ক গোটৰ সৈতে জড়িত আছে কিন্তু আমি প্ৰথম অৱস্থাত গ্ৰাম্য অঞ্চলত যিসকল মহিলা আত্মসহায়ক গোট আছে তেখেতসকলৰ কাৰণে আমি এটা নতুন আঁচনি আৰম্ভ কৰিব খুজিছো মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি বেসিক্যালি মহিলাসকলক এন্টাৰপ্ৰেনিয়ৰ হিচাপে ডেভেলপ কৰাৰ বাবে ই আমাৰ এক প্ৰচেষ্টা অসমত আমি এই কনসেপ্টটোকে লাখপতি বাইদেউ আমি নাম দিছিলোঁ এই 39 লাখ মহিলাৰ 7 লাখ মহিলা অলৰেডি লাখপতি প্ৰথম বছৰ চৰকাৰে 10,000 দিব দ্বিতীয় বছৰ বেংকে 12,500 দিব আৰু চৰকাৰে 12,500 দিব বেংকৰটো ঘূৰাই দিব লাগিব চৰকাৰটো ঘূৰাই দিব নালাগে মহিলাসকলক তিনিটা ফেজত আমি সহায় কৰিব বিচাৰো ফাৰ্ষ্ট ফেজটো হ'ল যে তেখেতসকলে এটা বিজনেছ প্ল্যান বনাব বা গ্ৰুপটোৱে যিটো ব্যৱসায় কৰি আছে সেই ব্যৱসায়টোকে আৰু আগবঢ়াই লৈ যাবৰ কাৰণে সমূহীয়াভাৱেও তেওঁলোকে প্ল্যান কৰিব পাৰে এই বিজনেছ প্ল্যানটো তেওঁলোকে আমাক জমা দিলে আৰু নিৰ্দিষ্ট প্ৰপত্ৰখন ফিল আপ কৰিলে তেওঁলোকক আমি চৰকাৰে প্ৰথম বছৰত 10,000 টকাকৈ আমি তেওঁলোকৰ বেংক একাউণ্টকে ট্ৰান্সফাৰ কৰিম অৰ্থাৎ 39 লাখ মহিলাই 3,900 কোটি টকা চৰকাৰৰ পৰা লাভ কৰিব কিন্তু এই আঁচনিখনৰ হিতাধিকাৰী হ'বলৈ কেইটামান চৰ্ত থাকিব এই মহিলাগৰাকীয়ে আচলতে ব্যৱসায় কৰিব সময় দিব পাৰিব নে যাতে টকাটো অপব্যয় নহয় সেইকাৰণে আমি সিদ্ধান্ত লৈছো যে সাধাৰণ জাতিৰ মহিলাৰ বাবে আৰু ওবিসি মহিলাৰ বাবে তিনিটাতকৈ বেছি সন্তান থাকিব নোৱাৰিব যদি কাৰোবাৰ 4টা বাচ্চা আছে
then she will be disqualified from the scheme. মৰাণ মটক আৰু চাহ জনগোষ্ঠীৰ মহিলাসকলক আমি 4টা সন্তানলৈকে ৰেহাই দিছোঁ। অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ কাৰণে 4টা সন্তান থাকিলেও এই আঁচনিখনৰ হিতাধিকাৰী ৰূপে নিৰ্বাচন। নিশ্চয় গতিকে আঁচনি ঘোষণা কৰা হৈছে। আঁচনিৰ পিছত আঁচনি রাহুল গান্ধীর ভারত জোড়ো যাত্রা ন্যায় যাত্রা বিফল করার উদ্দেশ্যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা আপোনালোকক জনাও এই যেটো বিশেষকৈ রাহুল গান্ধীর যেটো ভারত জোড়ো ন্যায় যাত্রা হৈ আছে বর্তমানে চলি আছে সেই চলি থকা বা যেটো আৰম্ভণি হ'ব ক্ষমা কৰিব অসমত যেটো আৰম্ভণি হ'ব সেই যাত্ৰাক লৈ যেন বিশেষ ব্যৱস্থা কৰা হৈছে। প্ৰতিখন জিলাত একোখন মন্ত্ৰীয়ে আঁচনিৰ শুভাৰম্ভ কৰিব। 25 জানুৱাৰীৰ ভিতৰত সমাপ্ত কৰিব কাৰ্ড বিতৰণ প্ৰক্ৰিয়া। ৰেচন কাৰ্ডৰ যোগেদি পাব 5 লাখ টকাৰ চিকিৎসাৰ সুবিধা। আৰু আপোনালোকক জনাও যে এয়া যেন এক প্ৰকাৰৰ মাষ্টাৰ ষ্ট্ৰোক বুলি ক'ব লাগিব, পলিটিকেল মাষ্টাৰ ষ্ট্ৰোক। 16 জানুৱাৰীৰ পৰা 25 জানুৱাৰীৰ ভিতৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিতৰণ কৰা হ'ব 42,85,745 লোকৰ মাজত ৰেচন কাৰ্ড। মুখ্যমন্ত্ৰীয়ে জালুকবাৰীৰ পৰা আৰম্ভ কৰিব কাৰ্যসূচী। প্ৰতিখন জিলাত একোজনকৈ মন্ত্ৰীয়ে হাতে হাতে প্ৰদান কৰিব ৰেচন কাৰ্ড। আয়ুষ্মান ভাৰতৰ কাৰ্ড নাথাকিলেও ৰেচন কাৰ্ড থাকিলে 5 লাখ টকা পৰ্যন্ত চিকিৎসাৰ সুবিধা পাব। ৰেচন কাৰ্ড থকা পৰিয়ালক মৃত্যু আৰু দুৰ্ঘটনাৰ বীমাৰ সুবিধা দিয়া হ'ব। ৰেচন কাৰ্ড থাকিলে উজ্জ্বলা যোজনাৰ চিলিণ্ডাৰৰ লগতে 5 কেজি চাউল পাব। জানুৱাৰীৰ 25 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত চাউল বিতৰণ কৰা হ'ব। এই আঁচনিৰ দ্বাৰা এতিয়ালৈকে মুঠ 66 লাখ লোকক ৰেচন কাৰ্ড প্ৰদান কৰা হৈছে। অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীও লাভ কৰিব ৰেচন কাৰ্ড। মন্তব্য দেখুৱাইছোঁ। ৰেচন কাৰ্ডত আমি চেচুৰেশ্যন পাব লাগে। চৰকাৰে এটা আমি সিদ্ধান্ত লৈছিলোঁ যে 4 লাখ টকালৈকে যাৰেই উপাৰ্জন আছে, ইভেন গভৰ্ণমেণ্ট কাম কৰি ৰিটায়াৰমেণ্টটো যদি হৈছে তেওঁলোকক আমি একোখন ৰেচন কাৰ্ড দিম। আগত ৰেচন কাৰ্ডখন মানে ৰেচন কাৰ্ড আছিল। এতিয়া ৰেচন কাৰ্ডত 2টা বেনিফিট পাই, পিছত আমি 3 নম্বৰ বেনিফিটো কৰিম। ৰেচন কাৰ্ডখন যাৰ হাতত থাকে সি প্ৰধানমন্ত্ৰীৰ উজ্জ্বলা যোজনাত গেছ পোৱাৰ কাৰণে উপযুক্ত। ৰেচন কাৰ্ডখন থাকিলে 5 কেজিৰ চাউল পায় পাৰ হেড। 6টা ফেমিলি মেম্বাৰ হ'লে 30 কেজি পায়। থাৰ্ড এটা বেনিফিট পায়, সেইটো হ'ল যে মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত যোজনাৰ কাৰ্ডখন পায়। আৰু কাৰ্ডখন নোপোৱালৈকে ৰেচন কাৰ্ডখন দেখালেই হৈ গ'ল হস্পিটেলত গৈ। আমাৰ অসমত বৰ্তমান এই প্ৰক্ৰিয়াত অহা 16 তাৰিখৰ পৰা আমি 42,85,745 জন লোকক আমি ৰেচন কাৰ্ড দিম। The new beneficiary will be 42,85,745. নিশ্চয় সেয়া আছিল মুখ্যমন্ত্ৰীৰ ভাষ্য। অসমত শীঘ্ৰেই প্ৰযোজ্য হ'ব ইউনিফৰ্ম চিভিল কোড, চমুকৈ UCC। ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'বলগীয়া বাজেট অধিৱেশনৰ প্ৰথমাৰ্ধতে উত্থাপন হ'ব UCC সংক্ৰান্তীয় বিধেয়ক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে জনতা ভৱনত সংবাদমেলত এই কথা সদৰি কৰে। ইতিমধ্যে বাল্য বিবাহ আৰু বহু বিবাহৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰি UCC ৰূপায়ণৰ ক্ষেত্ৰত আগবঢ়া বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে উল্লেখ কৰিছে। ভাৰতৰ অন্য ৰাজ্যত এই আইন গৃহীত হ'লে সেই আইনৰ পৰ্যালোচনা কৰি ভাল দিশসমূহ গ্ৰহণ কৰা হ'ব। অৱশ্যে অসমৰ বিভিন্ন জনজাতীয় অঞ্চলত UCC বলবৎ কৰাৰ ক্ষেত্ৰত কিছু শিথিলতা থাকিব। গতিকে নিশ্চয় এয়া হ'ব যথেষ্ট তাৎপৰ্যপূৰ্ণ। আজি সংবাদমেল যোগে কেইবাটাও প্ৰসংগ উত্থাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।